মাজতে কিন্তু সামগ্ৰীত পুনৰ এবাৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে এবাৰ প্ৰিজাইডিং অফিচাৰে পুলিং এজেন্টক বেয়াকৈ ব্যৱহাৰ কৰাৰ অভিযোগ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে 30 মিনিট ধৰি সামগ্ৰী সমষ্টিত এটা ভোট কেন্দ্ৰত ভোট গ্ৰহণ ৰখাই থোৱা হল দৃশ্যাংশ আমি দেখুৱাইছো এই মুহূৰ্তত ভোট গ্ৰহণৰ মাজতে পুনৰ এবাৰ সামগ্ৰী দুৰ্বল পৰিস্থিতি যেনে উপনিৰ্বাচন আজি কৰা আছে উপনিৰ্বাচনৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে পুৱা 7 বজাৰ পৰা যেহেতু চলি আছে আৰু সামগ্ৰীত কোনো পুনৰ উত্তপ্ত পৰিস্থিতি এবাৰ সামগ্ৰীৰ সোণাৰীবালিৰ 14 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত 30 মিনিটৰ বাবে ভোট গ্ৰহণ বন্ধ হৈ পৰিছিল জানিব পৰা মতে প্ৰিজাইডিং অফিচাৰে পুলিং বিষয়াক অভদ্ৰ আচৰণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বিভিন্ন সময়ত আচলতে প্ৰাক নিৰ্বাচনী হিংসাৰ পৰা আদি কৰি এই ভোট গ্ৰহণ চলাৰলৈকে সামগ্ৰী উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ এবাৰ সামগ্ৰীৰ এটা ভোট কেন্দ্ৰত কেনেকুৱা ধৰণৰ উত্তেজনা কেনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া জনাবলৈ চেষ্টা কৰিছো আমি এই মুহূৰ্তত সামগ্ৰীৰ সোণাৰীবালিৰ 14 নম্বৰ ভোট কেন্দ্ৰত এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভোট গ্ৰহণ বন্ধ হৈ পৰিছিল প্ৰায় 30 মিনিটৰ বাবে আৰু প্ৰিজাইডিং অফিচাৰে পুলিং বিষয়াক অভদ্ৰ আচৰণ কৰাক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত উপস্থিত হৈছে গৈ নিৰ্বাচনী বিষয়া আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত পুনৰ সামগ্ৰীত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যেহেতু আজি 5 সমষ্টিত ৰাজ্যৰ 5 সমষ্টিত উপনিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে 34 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব বিহালী সামগ্ৰী বঙাইগাঁও ধলাই চিডিত সমষ্টিত আছে ভোট গ্ৰহণৰ তাৰ মাজতে বিভিন্ন প্ৰান্তত কিন্তু হিংসাত্মক কাৰ্যকলাপ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু এবাৰ মুঠ ভোটাৰ হৈছে 9,10,665 গৰাকী আৰু সামগ্ৰীৰ আসলতে 70 নং কৰৈগুৰি মজলীয়া বিদ্যালয়ৰ ভোট কেন্দ্ৰতো উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিছিল গৈ সাংসদ ৰকিবুল হুছেইনে পুত্ৰ তানজিল হুছেইন আৰু পত্নীসহ ভোটাধিকাৰ সাব্যস্ত কৰিছিল গৈ সাংসদ গৰাকীয়ে কিন্তু তাৰ মাজতে সামগ্ৰীৰ বিভিন্ন প্ৰান্তত কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ দৃশ্য দেখুৱাইছো আমি সামগ্ৰীৰ সোণাৰীবালিৰ 14 নম্বৰ ভোট কেন্দ্ৰৰ আৰু ভোট গ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল প্ৰিজাইডিং অফিচাৰে পুলিং বিষয়াক অভদ্ৰ আচৰণ কৰিলে আৰু সেই অভদ্ৰ আচৰণৰ অভিযোগতে আসলতে এটা অভিযুক্ত হৈছে প্ৰিজাইডিং অফিচাৰ আৰু ঘটনাস্থলীত নিৰ্বাচনী বিষয়া উপস্থিত হৈছে গৈ পৰিস্থিতি শান্ত কৰাৰ বাবে আৰক্ষী মুতায়ন কৰা হ'ল আৰু ভোট গ্ৰহণ বন্ধ হৈ পৰিছিল প্ৰায় 30 মিনিট ধৰি ভোট গ্ৰহণ বন্ধ কৰা হ'ল আসলে কেনে ধৰণৰ পৰিস্থিতি কিয় এনেকুৱা ধৰণৰ উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে সামগ্ৰীৰ সেই ভোট কেন্দ্ৰটোত ভাষ্য আহি পৰিছে ঘটনাস্থলীৰ পৰা এই মুহূৰ্তত ভাষ্য আমি আগবঢ়াইছো সোণাৰীবালি এলপি স্কুল এটো কোনো আমাৰি পঞ্চায়ত বাহিৰৰ ভোটাৰ থাকে এই ভোটাৰৰ লিষ্টখন আমাৰ হাতত অহা নাছিলে তাৰ বাবে এখেতে সুধিছিলে যে লিষ্টখন আমাৰ হাতত আহিছে পাৰিব নাই যোনটো নিয়ম মতে নোৱাৰে তাৰ আমাৰ সোণাৰীবালি 14 নম্বৰ কেন্দ্ৰত ভোট গ্ৰহণ চলি আছিল ধুনীয়াকৈ আৰামত চলি আছে তাৰ ভিতৰত মানে কিছুমান ভোটাৰ বাহিৰত আছে যে সুধিছে গৈ আমাৰ পুলিং এজেণ্টে সুধিছে গৈ যে এইকেইটা বাহিৰৰ ভোটাৰখিনিক আমি কেনেকৈ ভোট দিয়া ব্যৱস্থা কেনেকৈ কৰিব পাৰোঁ তেতিয়া ধুনীয়াকৈ তেখেতে মানে কৈছে যে এইটো আমাৰ নিয়মত নাই যদি তেখেতে গুচি আহিছে নাই যদি আৰু এবাৰ তেখেত কৈছিল চাওকচোন পাৰি নেকি কোনো কি কয় নাই নোৱাৰি ধুনীয়া ওলাই গুচি আহিলে লগে লগে আৰু এজন বৌ আছিল পুলিং এজেণ্টৰ বৌ এজন আছিল BLO তাৰ কথা বহুত বেয়াকৈ কৈছে কিবা অভদ্ৰ অব্যৱহাৰ বহুত কিবা কৈছে সেইটো কোৱাৰ কাৰণে আমি বৰ্তমান 15 মিনিট ধৰি বন্ধ হৈ আছে 15-20 মিনিট ধৰি বন্ধ হৈ আছে আৰু উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'লে তেনেকুৱা আমি কৰিব দিয়া নাই আমি নিজেও দিয়া নাই কাৰণ এইটো কিয় কৈছে সেইটো বিচাৰটো আমাৰ লাগে মই মানে তেখেতক গৈ সুধিছিলো পুলিং এজনক ভাত খাই আছে সিহঁতে ৰুমত তেতিয়া মই সুধিছিলো যে ছাৰ আমাৰ যে বাহিৰত ভোটাৰকেইটা আছে এই ভোটাৰৰ মানে বুটটো আমি কি কেনেকৈ দিয়াব পাৰোঁ এতিয়া তেখেতে কি কৈছে যে বুটটো আমি দিব নোৱাৰি এইটো 1 মাহ আগত তোমালোকে কিবা এটা কাগজ দিব লাগিছিলে তেতিয়াহ'লে তোমালোকে দিব পাৰিবা সেইখিনি কথা আমি পাতিলো ভিতৰত তেতিয়া তেখেতে ওলাই আহি পেলাই আমাৰ বৌ এজনে ইয়াত ৰৈ আছে মই পিছফালে আহি আছো বৌক আহি কৈছে এই মানুহজন 1 নম্বৰ অভদ্ৰ হয় এনেকৈ মানে আৰু কিবা কিবি কৈছে গোটেইখিনি কথা মই শুনা নাই কিন্তু অভদ্ৰ কথাটো মই স্পষ্ট শুনি পাইছো কোনে কৈছে কথা এইটো আমাৰ যিটো প্ৰিজাইডিং অফিচাৰ 14 নম্বৰ হয় মহিলাগৰাকী কৈ আছিলে তেখেতে এতিয়া আপোনালোকে কিবা উত্তপ্ত পৰিস্থিতি নাই মানে আমি এই বস্তুটো যে তেখেতে যে ক'লে ইয়াৰ মানে আমি বিচাৰ লাগে আৰু বন্ধ হৈ আছিলে 15-20 মিনিট মান বন্ধ হৈ আছিল এইটো 14 নম্বৰ হেৰি হয় এতিয়া নতুন হিচাপত 14 নম্বৰ সোণাৰীবালি এলপি স্কুল এইটো কোনো আমাৰি পঞ্চায়ত বাহিৰৰ ভোটাৰ থাকে এই ভোটাৰৰ লিষ্টখন আমাৰ হাতত অহা নাছিলে তাৰ বাবে এখেতে সুধিছিলে যে লিষ্টখন আমাৰ হাতত আহিছে নাই ভোট দিব পাৰিব নাই যোনটো নিয়ম মতে নোৱাৰে
তাৰ বাবে মানে আমাৰ লগত অলপ মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হৈছে সেইকাৰণে অবৈধ আচৰণ কৰিছিল নাই 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 এখেতে মোৰ লগত মানে বাহিৰত মাতি কথা কৈ আছিল বাহিৰত নহয় আপুনি সেইটো ৰুমত আপুনি আছিলে ৰুমত আমি গৈছিলো আপোনাৰ ৰুমত হয় তাৰপিছত তেতিয়া কওঁতে কৈছে যে মানে তেওঁ কৈছিল যে এইটো কিবা কৰাই দিয়ক সেইটো নিয়মমতে নোৱাৰি তাতে তেওঁ অলপ ভুল বুজাবুজি হ'ল এইটো তেওঁ অভদ্ৰামী বুলি ভাবিলে মই প্ৰিসাইডিং অফিচাৰ একো মোৰ এনেকুৱা অভদ্ৰামী কৰা নাই এখেতে ভুল বুজিছে আৰু অলপ কম উঠিছে নাই 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 আপুনি এতিয়া আপুনি চাওক আপুনি আমাৰ ৰুমৰ পলিং এজেণ্ট হয় প্ৰচেছটো বন্ধ হ'ব নালাগে প্ৰচেছ বন্ধটো আমি বন্ধ কৰা নাই 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 আমি জাষ্ট কথা পাতিবলৈ নাই নাই বন্ধ হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390